কি দেখাব বিচাৰিলে মানে আপোনাক কাৰোবাক মাতে যদিও মাতকচোন এতিয়া আহক দল সংগঠনৰ নেতা মাতক কোনোবা পঢ়াৰ মাতক পাৰ্মিশ্যন আছে পাৰ্মিশ্যন লৈ আহিছো যিটো নিয়মে কৈছে নিয়ম এই বছৰ আমি একো নকৰোঁ বিহু হ'ব হুঁচৰি হ'ব আৰ্টিষ্ট নাথাকে যদি আনে তাতো আমি বাধা দিম আৰু আমি কম মানুহে চবত নোৱাৰোঁ আপোনালোকে ওলাই যাব লাগিব হা ঘৰ চব আছে আমাৰ কি পানী দি দিম আৰু ক'ৰবাত লুকাই থৈছে যদি গম নাপাওঁ বন্ধ কৰিছে আজি আমি আহি ক'ব লাগিব আমি পতাকাটো নুবুলাম চৰকাৰেতো আপোনালোকক চাওঁ পাৰ্মিশ্যন দেখাওকচোন তাত লিখা আছে দেখি পাইছে নাই পতাকা তাত পাৰ্মিশ্যন নাই পাইছে নাই এইবোৰ কেনেকৈ আহিলে এইবোৰ চলাই এটা দিয়ক ইয়াত দিয়ক চলাই এটা মাৰি চাওক ৰিক্স লওক এইবোৰ দিয়ক দিয়ক আপুনি চলাই এটা আনক ইয়াতে জ্বলাওক যদি এইবোৰ নুফুটে এইবোৰ চাওঁ এইবোৰ ইয়াতে আছে এতিয়া ফটো চলাই এটা মাৰচোন মাৰ চলাই এটা মাৰ ফুটে নুফুটে চাওঁ এইবোৰ ফটকাটো ফটকাই ন সৰু ডাঙৰ কি তাত কথা থাকিলেও জালৰ দোকানতে কৰি খাম না আমি কৈছো নেকি আপোনালোকক কৈছো নেকি আৰু জুপি থকা মানুহবোৰ থৈ দিয়ক চবেই এটা কথা জানি লওক কোনো ফটকা যাতে কোনো নুফুটাই ডাঙৰ ফটো লৈ পূজা সৰু ল'ৰাকো বুজাব আমাৰ লগতে সৰু ল'ৰাকেইটা আহিছে এতিয়া নিজে আহিছে হয় আমি ফটকা নজ্বলাওঁ চিচি নজ্বলাওঁ কেলৈ আহিছে ফটকা কিনিবলৈ আহিছে কেনেকে পাৰ্মিশ্যন ওলালে তাৰ কাগজটো চাই ল'ব লাগে ন কোনটো পাৰ্মিশ্যন আছে কোনটো বন্ধ কৰা কথা কোনোবাই বিকিব কোনোবাই নিবিকিব তেনেকুৱাতো কথা নাই ন অলপ ভাল ভাল সোমাই আছে অকণমান অকণমান পালি মাৰি দিয়ক আকৌ ভৰাই দিম লাগিলে আমিয়ে ভৰাই দিম পালি মাৰি নালাগে তোকে দি থৈ যাম তোক খালি আমি ইয়াত ডেমেজ কৰি থৈ যাম ডাঙৰ আলু তই বিকি এইকেইটা চা এবাৰ উলিয়াব নালাগিছিলে তই জান সেইখিনিৰ লগত কথা নাই এইখিনিৰ কাৰণে বিকিব নোৱাৰ আমি মৰাণ টাউনত চবত বেন কৰি অকল তহঁতক বেন নকৰিম নহ'ব নহয় এইখিনি কেনেকৈ বিকিবি আকৌ সিহঁতে নাই নাই এইবিলাক চুচি পাতি লৈ লয় এইখিনি এইটো এইকেইটাতো নোৱাৰ তহঁতে বিকিবলৈ এইকেইটা নোৱাৰ নকৰিম নহ'ব নহয় এইখিনি কেনেকৈ বিকিবি আকৌ সিহঁতে নাই নাই এইবিলাক চুচি পাতি লৈ লয় এইখিনি এইটো এইকেইটাতো নোৱাৰ তহঁতে বিকিবলৈ এইকেইটা নোৱাৰ এইকেইটা চাউনো নিবি তই এটা ইয়াত চাউন এটা শুনাই দে ইয়াত চাউন এটা শুনাই দে এইকেইটা বন্ধ ইমান ডাঙৰ এলাও নাই ইয়াত এটা ফুটাই ধৰা ইয়াত চব ডেমেজ কৰি ইয়াত চব ডেমেজ কৰ এনেকে নহয় পানী দে এবাৰ মান কামটো কিছু থাক না এইজনে পান খুন্দি দিব দে সৰু এইবিলাক বিক ডাঙৰ বন যিকেইটা আছে ওলাই দে চবতে এইকেইটা আনি বিকিব দৰকাৰ নাই যদি মোৰ ঘৰত যদি ফুটা মোৰ ঘৰত যদি কালি ইমান এনে লোকচান কৰিবলৈ এবাৰ গম পাইছে পৰিৱেশ কি হৈ আছে মাংস বেয়া নহয় আপুনি মোক চিনি পায় নহয় আমি এটা কথাই কৈছো কিবা কিবি এইবিলাক যাতে আপোনালোকৰ ৰিকুৱেষ্ট কৰিহে কথাটো কৈছো আমি বিকা নাই ভটকা বাকি নহয় নি আমি বিকা নাই দোকান খুলি দিছো আমি বিকা নাই সব লৈ লও আমি বিকা নাই আমি বিকা আমি বিকা নাই এই আছে কোনে কৈছে তো কেনেকৈ পাৰ্মিশ্যন ওলাবে কাম কৰিছে আমি বিকা নাই আমি খুলি দিছো থাকিলে আমি বিকা নাই কেনেকৈ আহিলে কোনে মই পানী এক টিং লৈ গেছে কাম কৰি দিছে
হা বুজি নাপায় নে আপোনালোকে পায় নাপায় আমি সৰু হ'ব পাৰোঁ আপোনালোক ক'বলৈ আহিব লাগে নেকি হা এইবোৰ যে বিকিব নালাগে এই বছৰটোৰ কাৰণে আমি কোনো অনুষ্ঠান হেৰি কৰা নাই পূজাত মেলালৈকে বন্ধ হৈছে কিয় হৈছে নিজেতো আমি অতিকৈ দুখ পাইছোঁ আমি সকলোৱে জানো অসম জাতীয়তাবাদী যুৱ ছাত্ৰবোৰে আমি সকলোৱে আমি ন্যায় বিচাৰিছোঁ মানে কেন্দ্ৰীয় সমিতি নিৰ্দেশমৰ্মে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ মৰাণ আঞ্চলিক চৰাইদেউ জিলা সমিতিতো জুবিন গাৰ্গৰ কাৰণে আমি ন্যায় বিচাৰিছিলোঁ কিন্তু কিছুমান মৰাণত অসাধু ব্যৱসায় আমাৰ আতকবাজি বম ফুটো এনেকৈ ওলাইছে তেখেতসকলক আমি আজি বন্ধ কৰাইছোঁ বিভিন্ন দল সংগঠনৰ লগত মৰাণবাসী ৰাইজে আৰু সকলোৱে জানো যে এই বছৰ আমি অকল মমবাতি জ্বলাই চাকি বন্তি জ্বলাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আতকবাজি ফুটাব নালাগে বুলি ভাবিছোঁ জুবিন দা যেতিয়ালৈকে জাষ্টিছ নাপায় তেতিয়ালৈকে আমি সকলোৱে মিলি বম ফুটাব নালাগে আৰু চাকি বন্তি জ্বলাব লাগে বুলি আমি সকলো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ প্ৰথম কথা এই আপোনালোকৰ চেনেল জৰিয়তে এটা কথাই কওঁ সমূহ অসমবাসী ৰাইজলৈ যি দীপাৱলীৰ পোহৰ উৎসৱ আমি শুভকামনা জনাইছোঁ আৰু আমাৰ এই পোহৰ উৎসৱটোৱে আমাৰ কাৰণে এটা ডাঙৰ সাহস আহিছে যাতে যি কাৰণে আমি আতচবাজি বন্ধ কৰাৰ ক্ষেত্ৰত আজি চৰকাৰে হওক বা প্ৰশাসনে হওক বা বিভিন্ন দল সংগঠন বা ৰাইজে এটা কথাই কৈছে যে আমাক সেই উৎসৱটো নালাগে যিটো উৎসৱত আমি ফূৰ্তিৰ ৰং তামাচা থাকিব আমাক উৎসৱ লাগে চাকি বন্তি জ্বলাই আমি যি নীতি নিয়মৰ মাজে কৰিব লাগে সেইটো লাগে আৰু সেই চাকি গছৰ তলত আমি প্ৰাৰ্থনা কৰিম যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজত নাই সকলো ৰাইজে ইয়াৰ পৰা অনুভৱ কৰিছোঁ তেওঁৰ হেৰুৱাই আমি কি হেৰুৱালোঁ আকৌ সেইটো কথা ক'বলগীয়া নাই আৰু তেওঁৰ মৃত্যুৰ লগত আজি আমি এটা কথা কৈ আহিছোঁ যে জুবিন দাক মৃত্যুৰ লগত যোন জড়িত সেই নৰপিশাচকেইটাক অতি সোনকালে আমি শাস্তি প্ৰদান কঠোৰ বা কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি আহিছোঁ আজি ছ'চিয়েল মিডিয়াত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ আমি সকলো মতে ৰাতি হোৱা নাই তেওঁ যিদিনাই ঢুকাইছে আজি এমাহ এদিন হৈছে আমি একেটাই বাক্য লিখিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আমি ৰাজপথলৈ ইতিমধ্যে মানুহ ওলাই আহিছে আৰু চবেই শান্তিপূৰ্ণভাৱে ন্যায় বিচাৰিছে যাতে জুবিন গাৰ্গক যোনে হত্যা কৰিছে হত্যাকাৰী ইতিমধ্যে ৰাইজে প্ৰমাণ কৰিছে তথাপিও প্ৰশাসনৰ ওপৰত আস্থা বিশ্বাস আছে বা আছিলে এতিয়াও আছে আমি আশা ৰাখিম যি ন্যায় প্ৰশাসনে উদ্যোগ লৈছে বা কৰিছে অতি শীঘ্ৰে এটা ৰিজাল্ট দিয়ক সোনকালে নহ'লে অসমৰ ৰাইজ জ্বলিছে আৰু লাহে লাহে জুইকুৰা ভয়ানক ৰূপত বাঢ়ি আহিছে মই এটা কথাই ক'ম যে ভোটা কুকুৰকো যদি কোনোবাই কামুৰিবলৈ জোকাই থাকে সি এদিন কামুৰিব সি কামুৰিবই অসমৰ ৰাইজ সকলো জ্ঞানী হয় বুদ্ধিয়ক হয় টেঙৰ হয় আৰু দয়ালু হয় মৰমীয়াল হয় যদি তেওঁলোকক খং যদি চাবলৈ বিচাৰে কোনোবা চৰকাৰ প্ৰশাসনে যদি বাৰে বাৰে যদি ময়ো জুবিন বুলি ক'বলৈ যায় জুবিন এজনে আছিলে আজি ভগৱান হৈছে ভগৱান তেওঁ থাকিব আৰু আমি লৈছোঁ তেওঁক হৃদয়ত আমি কোনোদিনে তেওঁক মৰিবলৈ নিদিওঁ আমাৰ মুখৰ পৰা কিন্তু আতচবাজি যোনে ফুটাবলৈ আহিছে বিকিবলৈ আহিছে আজি ইয়াৰ পৰা আমি সকীয়াই দিছোঁ কোনো কাৰণত আতচবাজি দোকান মৰাণত নহ'ব অসমতো নহ'ব নিজৰ অন্তৰৰ পৰা ভাবক আমি কি হেৰালোঁ আমি চাকি গছ জ্বলাওঁ এই কলপুলি দিওঁ এইখিনি আমি পৰম্পৰা কৰোঁ কালিও কাটিব আছে আমি বন্তি জ্বলাইছোঁ যি নীতি নিয়মৰ মাজত তাৰ মাজতো আমি এটাই কৈছোঁ জাষ্টিছ ফৰ জুবিন দা লিখিবলৈ বাধ্য হৈছোঁ